নমস্কাৰ আজি এটা বন্ধুৰ ঘৰত গলো আপোনালোকে শুনিলে আচৰিত হ'ব এই বন্ধুজনৰ বৰদাতা তেখেতৰ লৰাই শিক্ষিত হৈ অসমৰ পৰা বাহিৰত চাকৰি কৰি আছে আমাৰ অসমবাসী ৰাইজৰ কাৰণে গৌৰৱৰ কথা কিন্তু কথা হ'ল আপোনালোকে শুনিলে আকৌ আচৰিত হ'ব চাকৰি পালাক কিবা কাৰণত আমেৰিকাত যেতিয়া চাকৰি পালাক চাকৰি পোৱাৰ পিছত আমেৰিকাতে বিয়াখন পাতি ল'ল যেহেতু চাকৰি ক্ষেত্ৰত আমেৰিকাত চাকৰি কৰি আছে বহুত ডাঙৰ এটা চাকৰি কৰি আছে সেই গতিকে আমি অসমবাসী ৰাইজে বহুত বহুত ধন্যবাদ জনাইছোঁ সেইজন শৰ্মা বৰডাকাৰ ল'ৰালৈকে একচুৱেলি আজিৰ লাইভ ভিডিঅ'টো যোনটো কাৰণ মই বনাবলৈ গৈ আছোঁ স্কিপ কৰি নাযাব সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিশ্চয় চাগে ভাবিব আপোনাৰ ল'ৰা আমি প্ৰতিজন অভিভাৱকে বিচাৰোঁ ল'ৰাজন ডাঙৰ এটা চাকৰি পাব চাকৰি পোৱাৰ পিছত যেতিয়া বয়সটো বুঢ়া হৈ যাব সেই সময়ত ভৰণ পোষণ ৰক্ষণাবেক্ষণ দিব কিন্তু এই শৰ্মা বৰডাকাৰ ল'ৰা আমেৰিকাত চাকৰি পালাক ঠিকেই লাখ টকা মান্থলি দৰমহা পায় কিন্তু তাৰ দেউতাক এতিয়া অসমত বয়স 75 আপোনালোকে গমেই পাইছে 75 বছৰ বয়সত এজন মানুহৰ অৱস্থা কি হ'ব পাৰে এতিয়া মাইকী থকা সত্ত্বেও মাইকীৰো হৈছে 70 দুজনের অবস্থা বহুত কাহিল লড়াই ফোন করা লড়াই কৈছে দেউতা আপোনালোকে কোনোবা বৃদ্ধাশ্রমত যা তাতে যিখিনি পইচা লাগে মই বহন কৰিম তেনেহলে কওক আপনার লড়া কেতিয়াও উচ্চ শিক্ষাত শিক্ষিত নকৰিব পাৰিলে আপুনি আপনার লড়া বিজনেস কৰিবলৈ শিকাওক থ্যাংক ইউ সো মাচ